নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ এটুজেট ইউটিউব চেনেল হয় বহুত শিক্ষাৰ্থীয়ে হয়তো ইতিমধ্যে গম পাইছে যে কেন্দ্ৰীয় বিদ্যালয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কিছু হাল হলনি ঘটাইছে আগৰ পুৰণা নিযুক্তি প্ৰক্ৰিয়া হলনি কৰি পেলাই এতিয়া বৰ্তমান নতুনকৈ 2025 ত তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াৰ নতুনকৈ গাইডলাইনছ ইস্যু কৰিছে হয় হে গাইডলাইনছৰ মতে কেন্দ্ৰীয় বিদ্যালয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত বিশেষকৈ এজ ৰিলেক্সেশ্যন বা পিজিটি আৰু trained graduate teacher যি eligibility criteria হেবোৰৰ ওপৰত কিছুমান চেঞ্জেস লৈ আনিছে তো এটা কথা হল অসমতো অচিৰেই শীঘ্ৰেই এই যি নিযুক্তি প্ৰক্ৰিয়া শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰেজুৱেট টিচাৰৰ হক বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ হক বা এলিমেন্টাৰী ডিপাৰ্টমেন্টৰ যিবিলাক এলপি স্কুলৰ assistant teacher UP অৰ্থাৎ আপাৰ প্ৰাইমাৰী স্কুলৰ যিবিলাক assistant teacher এই ইয়াৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত হাল হলনি হোৱাৰ সম্ভাৱনা বহুত বেছি আছে within 2025 or 2026 so শিক্ষাৰ্থীসকল বৰ্তমান অধ্যয়নৰত শিক্ষাৰ্থীসকল বিশেষকৈ যিসকল শিক্ষাৰ্থী ইউজিত বা মাষ্টাৰ ডিগ্ৰীত বা বিএড ডিএলএড পঢ়ি আছে সেই সকল শিক্ষাৰ্থীয়ে কেনে ধৰণে কি সাবজেক্টস পঢ়িব লাগিব যদি তেওঁলোকে অদূৰ ভৱিষ্যতে শিক্ষক হোৱাৰ মন পুহি ৰাখিছে হয় এই ভিত্তিত মই আপোনালোকক সম্পূৰ্ণ কথা জনাম যে আপোনালোকে কিনে ধৰণৰ কি সাবজেক্টস ললে আপোনালোকে অদূৰ ভৱিষ্যতে পোষ্ট গ্ৰেজুৱেট টিচাৰ হওক বা ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ হওক বা এলপি স্কুলৰ প্ৰাইমাৰী টিচাৰ এসিস্টেন্ট টিচাৰ সায়েন্স টিচাৰ বা হিন্দী টিচাৰ কেনেকৈ হ'ব পাৰিব সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিত্তিত জনাম তো যিসকল শিক্ষাৰ্থী ভৱিষ্যতে শিক্ষক হোৱাৰ মন পুহি ৰাখিছে সেই সমূহ শিক্ষাৰ্থীৰ বাবে এই ভিত্তি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিত্তি শেষলৈকে চাব তবলক আজি মূল ভিত্তিলে আমাক হয় আপোনালোকে কিছুদিন আগতে গণিত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অৰ্থাৎ যে ম্যাথমেটিক্স টিচাৰ আছিল গ্ৰেজুৱেট টিচাৰ যি ম্যাথমেটিক্সৰ আছিল সেই নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে স্পষ্ট কৰি দিছে যে গ্ৰেজুৱেট লেভেলত কিছুমান সাবজেক্টস থাকিব লাগিব যদিহে তেওঁ ম্যাথমেটিক্স টিচাৰ হ'ব বিচাৰে তো তেনে ক্ষেত্ৰত তেনেকুৱাকৈ কেন্দ্ৰীয় বিদ্যালয়েও এতিয়া কিছুমান নীতি নিৰ্ধাৰণ কৰি দিছে যে পোষ্ট গ্ৰেজুৱেট টিচাৰ হ'বলৈ গ্ৰেজুৱেট লেভেলতো কিছুমান সাবজেক্টস আপোনাৰ থাকিব লাগিব বা যিসকল গ্ৰেজুৱেট টিচাৰ হ'ব বিচাৰি আছে ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ বিশেষকৈ সেই সকল শিক্ষাৰ্থীও গ্ৰেজুৱেচনত কি সাবজেক্টস পঢ়িব লাগিব বা পিআৰটি প্ৰাইমাৰী টিচাৰ সকলে গ্ৰেজুৱেচন বা হাই সেকেন্ডাৰীত কি সাবজেক্টস কম্বিনেশন থাকিব লাগিব সম্পূৰ্ণ কথা আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাব তো বলক তেতিয়ালে আমি স্ক্ৰিনত যাওঁ সেই গাইডলাইনছটো ভালদৰে জানি লওঁ তো এইটো হৈছে KVS recruitment rules for teaching and non-teaching posts in KVS revised. So revise কৰিছে তেওঁলোকে teaching staff আৰু non-teaching staff recruitment procedure ক্ষেত্ৰত তো ইয়াত তেওঁলোকে সম্পূৰ্ণ ডিটেইলছ দি দিছে তো মই আপোনালোকক জনাবলৈ গৈ আছো যে ইয়াত কি আছে তো প্ৰথমতে আমি যেহেতুকে ইয়াত তেওঁলোকৰ বহুত পোষ্ট আছে এসিস্টেন্ট কমিশনাৰ প্ৰিন্সিপাল হেবিলাকৰ আমি যাবলৈ নিবিচাৰো আমি কেৱল পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ আৰু প্ৰাইমাৰী টিচাৰ হেখিনি চাম তো মই আপোনালোকক জনাই আছো ইয়াত আপোনালোকে যদি চাই তেতিয়ালে পোষ্ট গ্ৰেজুৱেট টিচাৰ ডেসক্ৰিপচনত মই এই যে গাইডলাইনছ বা ৰুলছটো মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিব তো ইয়াত আপোনালোকে চাব পোষ্ট গ্ৰেজুৱেট টিচাৰ তো পোষ্ট গ্ৰেজুৱেট টিচাৰ কম্পিউটাৰ সায়েন্স তো কম্পিউটাৰ সায়েন্সৰ ক্ষেত্ৰতো ইয়াত তেওঁলোকে স্পষ্ট কৰি দিছে যে এমএসসি থাকিব লাগিব কম্পিউটাৰ সায়েন্স বা আইটি এমসিএ ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এট লিষ্ট 50% মাৰ্কস তাৰ উপৰিও বিএড ডিগ্ৰী থাকিব লাগিব আৰু নতুবা 3 ইয়াৰ্স ইন্টিগ্ৰেটেড বিএড এমএড থাকিব লাগিব এনসিটি ৰিকগনাইজড 50% থকাটো বাঞ্ছনীয় তো বহুত শিক্ষাৰ্থীয়ে মোক খুদি থাকে যে মাষ্টাৰ ডিগ্ৰীত যিকোনো এটাত 50% থাকিলে হ'ব নে দুটাটো 50% থাকিব লাগিব তো মই আপোনালোকক জনাই দিও দুটাতে থাকিব লাগিব বিএডটো থাকিব লাগিব আৰু আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বা গ্ৰেজুৱেচন তাতো 50% ওপৰত থাকিব লাগিব তে তেতিয়াহে আপোনালোকে এইবিলাকত এলিজিবিলিটি লাভ কৰিব নেক্সট আহি গল আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ হিন্দী এণ্ড ইংলিছ তো ইয়াত আপোনাৰ বিশেষকৈ গুৰুত্ব দিবলগীয়া কথা এইবিলাকত কিছু চেঞ্জেস লৈ আনিছে তো তেওঁলোকে কৈছে ইয়াত যেটো এসেনশিয়াল কোৱালিফিকেশন যেটো কৈছে যে ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট কোৰ্স ফ্ৰম এনসিটি ৰিকগনাইজড university in the concerned subject with at least 50% marks in aggregate including BEd component next notuba master degree from recognized university with at least 50% marks in aggregate in the following subjects to ইয়াত তেওঁলোকে কৈছে মাষ্টাৰ ডিগ্ৰী যদি আপোনালোকৰ 50% আছে তাৰ লগতে ইয়াত তেওঁলোকে কৈছে পিজিটি যদি ইংলিশ পঢ়াব বিচাৰে তেতিয়ালে পিজিটি ইংলিশৰ ক্ষেত্ৰত তেওঁলোকে কৈছে ইংলিশ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী অনাৰ্স থাকিব লাগিব মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব provide the candidate has studied concerned subject at graduation level also graduation level to apuni study koribo libo konuba bole graduation level at english na kintu english major loi pelai pg korile
তেনে ক্ষেত্ৰত পিজিটি ইংলিছ টিচাৰ হ'ব নোৱাৰে পিজিটি হিন্দীৰ ক্ষেত্ৰতো সেম তেওঁলোকে কৈছে যে প্ৰভাইড দ্য কেণ্ডিডেট হেজ ষ্টাডিড কনচাৰ্ন সাবজেক্ট এট গ্ৰেজুৱেশ্যন লেভেল অলসো তো গ্ৰেজুৱেশ্যন লেভেলত পঢ়িব লাগিব আগতে এইবিলাক ৰুলছ নাছিলে গ্ৰেজুৱেশ্যনত পঢ়িব লাগিব বুলি কথা নাছিলে পোষ্ট গ্ৰেজুৱেট যিটো সাবজেক্ট আছে সেইটো সাবজেক্টত আপুনি এপইণ্টমেণ্ট পাই যায় বা আপুনি এলিজিবিলিটি লাভ কৰে কিন্তু এতিয়া তেনেকুৱা নহয় এতিয়া চেঞ্জেছ লৈ আনিছে যে গ্ৰেজুৱেশ্যন লেভেলতো সেই সাবজেক্টছ আপুনি পঢ়িব লাগিব ইয়াত তেওঁলোকে সম্পূৰ্ণ কথা স্পষ্ট কৰি দিছে যে আপোনাৰ কেৱল মাষ্টাৰ ডিগ্ৰীত সেই সাবজেক্টটো কনচাৰ্ন সাবজেক্টত আপুনি মাষ্টাৰ পিজি থাকিলে নহব আপুনি গ্ৰেজুৱেশ্যন লেভেলতো সেই সাবজেক্টছ পঢ়িব লাগিব নেক্সট আহি গ'ল আপোনালোকৰ যেটো পোষ্ট গ্ৰেজুৱেট টিচাৰ বাকি অন্যান্য মেথছ হওক ফিজিক্স হওক কেমেষ্ট্ৰি হওক বায়োলজি বায়োটেকনলজি হিষ্ট্ৰী জিঅ'গ্ৰাফি ইকনমিক্স কমাৰ্চ তো কমাৰ্চৰ ক্ষেত্ৰতো ইয়াত বহুত ইম্পৰ্টেণ্ট কথা কৈছে যে পিজিটি মেথছ হওক কেমেষ্ট্ৰি হওক তো মই ইয়াত আপোনালোকক জনাই আছোঁ যে যেটো পিজিটি ফিজিক্সৰ ক্ষেত্ৰতো ইয়াত কৈছে যে কনচাৰ্ন সাবজেক্ট অৰ এনি স্পেচিয়েলাইজেশ্যন ইন কনচাৰ্ন সাবজেক্ট তো কনচাৰ্ন সাবজেক্টটোত আপোনাৰ স্পেচিয়েলাইজেশ্যন থাকিব লাগিব প্ৰভাইড দ্য কেণ্ডিডেট হেজ ষ্টাডিড কনচাৰ্ন সাবজেক্ট এট গ্ৰেজুৱেশ্যন লেভেল অলসো গ্ৰেজুৱেশ্যন লেভেলত পঢ়িবই লাগিব কেমেষ্ট্ৰিৰ তেনেকুৱা মেথমেটিক্সৰ তেনেকুৱা গ্ৰেজুৱেশ্যন লেভেলত আপুনি পঢ়িবই লাগিব হেতু নেক্সট তেওঁলোকে কৈছে যে পিজিটি ইকনমিক্সৰ ক্ষেত্ৰতো আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলত থাকিব লাগিব পিজিটি বায়োলজিৰ ক্ষেত্ৰতো তেনেকুৱা কৈছে বায়োলজিৰ ক্ষেত্ৰত ইয়াত কিছু কথা কৈছে যে ইন বায়োলজিক্যাল সায়েন্স অৰ লাইফ সায়েন্স অৰ এনি স্পেচিয়েলাইজেশ্যন ইন কনচাৰ্ন সাবজেক্ট তো বায়োলজি বুলি নাথাকিব পাৰে বায়োলজিৰ ভাগ কিছুমান থাকে বায়োলজি সায়েন্স বা লাইফ সায়েন্স তেনে ক্ষেত্ৰত আপুনি যদি হেতুত অনাৰ্স আছে তেতিয়া এলিজিবিলিটি লাভ কৰিব কিন্তু গ্ৰেজুৱেশ্যনত আপোনাৰ সেইবিলাক যিকোনো এটা সাবজেক্ট থাকিব লাগিব পিজিটি হিষ্ট্ৰীৰ ক্ষেত্ৰতো তেনেকুৱা কৈছে যে প্ৰভাইড দ্য কেণ্ডিডেট হেজ ষ্টাডিড কনচাৰ্ন সাবজেক্ট এট গ্ৰেজুৱেশ্যন লেভেল অলসো কোনোবা শিক্ষাৰ্থী এনেকুৱা থাকিব পাৰে যে আৰ্টছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে হিষ্ট্ৰী নাই কিন্তু পিজি হিষ্ট্ৰী কৰিলে তেনে ক্ষেত্ৰত আপোনালোকৰ অসুবিধা আহিব পাৰে তাৰ পিছত ইয়াত কমাৰ্চৰ ক্ষেত্ৰত কিছু কথা কৈছে যে কমাৰ্চ এমকম পাছ কৰিলে নহব এমকমৰ আপুনি কি সাবজেক্ট ল'ব লাগিব হেতু ইয়াত তেওঁলোকে কৈছে যে হোল্ডাৰ্স অফ ডিগ্ৰী অফ এমকম ইন এপ্লাইড or business economics shall not be eligible to business economics ত আপুনি এমকম কৰিছে দেন আপুনি পিজিটি কমাৰ্চ হ'ব নোৱাৰে বা আপুনি এপ্লাইড এমকম এপ্লাইড কৰিছে তথাপি আপুনি পিজিটি কমাৰ্চ হ'ব নোৱাৰে বুলি তেওঁলোকে ইয়াত স্পষ্ট কৰি দিছে তো এইবিলাক চেঞ্জেছ যে অসমত নহব বা অসমৰ নিযুক্তি প্ৰক্ৰিয়াত হাল হলনি নঘটিব তাৰ কোনো কথা ক'ব নোৱাৰে হেতু কাৰণে আপোনালোকে এতিয়াৰ পৰা হাজু হোৱা উচিত যে এইবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া থকাকৈ আপোনালোকে যাতে গ্ৰেজুৱেশ্যনত পঢ়ে বা আপোনালোকে পিজি কৰে তো হেতু কথা আপোনালোকে মনত ৰাখিব তো বিএড ডিগ্ৰীত ইয়াত আপোনালোকে চাই আছে 50% সবতে লাগিব 50% তাৰ ওপৰত লাগিবই আপোনালোকৰ গ্ৰেজুৱেশ্যনতে হওক বা মাষ্টাৰ ডিগ্ৰীতে হওক বা আপোনালোকৰ বিএড ডিএলএডতে হওক সবতে 50% লাগিব ইভেন এমএডতো আপোনালোকৰ থাকিব লাগিব ইয়াত তেওঁলোকে সকলো কথা মেনশ্যন কৰি দিছে তাৰ উপৰিও ইয়াত আপোনালোকে ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰ লেংগুৱেজ হিন্দী সংস্কৃত ইংলিছৰ ক্ষেত্ৰত তেওঁলোকে কিছু কথা কৈছে যে যেটো আপোনালোকৰ ইসেনশিয়াল যেটো কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'বই লাগিব উইথ বিএড আইদাৰ আপোনালোকৰ 4 ইয়াৰ গ্ৰেজুৱেশ্যন হওক বা 3 ইয়াৰ গ্ৰেজুৱেশ্যন হওক আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব প্লাছ তেওঁলোকে ইয়াত কৈছে যে আপোনালোকৰ যেটো সাবজেক্টছ সেই সাবজেক্টসমূহ আপোনালোকে ইয়াত কৈছে ইয়াত স্পষ্ট কৰি দিছে তেওঁলোকে যে TGT Hindi studied Hindi as elective or main subject in at least 3 years or 6 semester of the course তো ইয়াত এটা কথা আপোনালোকে মনত ৰাখিব লাগিব 3টা বছৰ বা 6টা সেমিষ্টাৰতে আপোনাৰ হিন্দী থাকিব লাগিব যদি আপুনি TGT হিন্দী হ'ব বিচাৰে TGT ইংলিছ হ'ব বিচাৰে আপোনাৰ 3টা বছৰ বা 6টা সেমিষ্টাৰতে ইংলিছ থাকিব লাগিব কিছু সেমিষ্টাৰত ইংলিছ আছে দুটা সেমিষ্টাৰ ইংলিছ নাই তেনেকুৱা হলে আপোনালোকে টিজিটি ইংলিছ হ'ব নোৱাৰে ইয়াত স্পষ্ট কথা কৈ দিছে টিজিটি সংস্কৃতৰ ক্ষেত্ৰতো সেম কথা আপোনালোকৰ লাগু হ'ব সকলোতে আপোনালোকৰ টিজিটি সংস্কৃত থাকিব লাগিব তো এতিয়া মানে কিছুমান শিক্ষাৰ্থী কি কৰিছে কিছুমান শিক্ষাৰ্থী বা ইভেন মই পঢ়ি থাকোতে গ্ৰেজুৱেশ্যন যেতিয়া মই পঢ়িছিলো তেতিয়া মোৰ ইংলিছ গুটেকিটা সেমিষ্টাৰত নাছিলে গুটেকিটা সেমিষ্টাৰত ইংলিছ নাছিলে বা গুটেকিটা সেমিষ্টাৰত এছামিছো নাছিলে তেনে ক্ষেত্ৰত এতিয়া আমি মানে এই টিজিটি বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এলিজিবিলিটি লাভ নকৰিম হে আপোনালোকে এতিয়া যিসকল পঢ়ি আছে তেওঁলোকে এই কথাটো সদায় সাৱধানে চাই যাব লাগিব যদিহে অদূৰ ভৱিষ্যতে সেই শিক্ষাৰ্থীজন শিক্ষক হোৱাৰ মন পুহি ৰাখিছে তো এইটো আপোনালোকে জানি থব
নেক্সট ইয়াত আৰু কথা কিছুমান মেনশ্যন কৰিছে যে মেথছ সায়েন্স সোশ্যাল ষ্টাডিজৰ যিটো ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰ হেটোৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত আকৌ কিছুমান কথা মেনশ্যন কৰিছে যে আপোনালোকৰ গ্ৰেজুৱেশ্যনটো থাকিবই লাগিব ইভেন বা আইডাৰ 4 ইয়াৰ গ্ৰেজুৱেশ্যন হওক বা 3 ইয়াৰ গ্ৰেজুৱেশ্যন হওক আপোনালোকৰ থাকিব লাগিব বিএডত 50% থাকিব লাগিব আৰু সিটেট কোৱালিফাই হ'ব লাগিব হেতু কথাটো সবৰে একে কথা কিন্তু ইয়াত আৰু এটা কথা মেনশ্যন কৰিছে যে টিজিটি মেথছ হ'ব বিচাৰিছে আপুনি বা ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ টিচাৰ হ'ব বিচাৰে দেন আপোনালোকৰ ইয়াত তেওঁলোকে কৈছে মেথমেটিক্স এজ ইলেক্টিভ অৰ মেইন সাবজেক্ট ইলেক্টিভ সাবজেক্ট হওক বা অনাৰ্ছ হিচাপে হওক বা মাইনৰ সাবজেক্ট হিচাপে হওক আপোনালোকৰ থাকিব লাগিব আপ টু 3 ইয়াৰ্ছ বা 6 সেমিষ্টাৰলৈকে ফিজিক্সৰ ক্ষেত্ৰতো তেনেকুৱা ইয়াত কৈছে ফিজিক্সৰ ক্ষেত্ৰত ইয়াত কৈছে 1 ইয়াৰ এটলিষ্ট 1 ইয়াৰ এনি or 2 semester of the course তো ইয়াত আপোনালোকৰ মেথমেটিক্সৰ টিচাৰ গ্ৰেজুৱেট টিচাৰ এই কিছুদিন আগতে আমাৰ অসমত যি বিতৰ্ক হৈছে এইটো কাৰণেই হৈছে যে মেথমেটিক্সৰ টিচাৰ বাকি ফিজিক্স কেমিষ্ট্ৰি বা বায়োলজি যিকোনো এটা সাবজেক্ট থাকিব লাগে ইয়াতো হে একে কথা যে আপোনালোকৰ মেথমেটিক্সৰ 6টা সেমিষ্টাৰ আপুনি মেথমেটিক্স পঢ়িব তাৰ উপৰিও আপোনাৰ গ্ৰেজুৱেশ্যনত ফিজিক্স অন্তত 2 বছৰ বা দুটা সেমিষ্টাৰ বা এবছৰ আপুনি পঢ়িব লাগিব 1 out of the chemistry electronics computer science statistics at least 1 year or any 2 semester of the course tar upori apunar chemistry ba electronics ba computer science ba statistics at least 1 year ba 2 semester apuni পঢ়িব লাগিব তো ইয়াৰ ক্ৰাইটেৰিয়া যেটো হৈছে বহুত মানে টাফ কৰি দিছে এতিয়া এলিজিবিলিটি যি ক্ৰাইটেৰিয়াটো ম্যাথমেটিক্সৰ ক্ষেত্ৰত বাকি আৰু কৈছে যিসকল সায়েন্স হ'ব বিচাৰে সায়েন্সৰ ক্ষেত্ৰতো তেওঁলোকে কৈছে যদি বায়োলজি সাবজেক্ট বায়োলজি যেটো মেইন সাবজেক্ট আছে লাইফ সায়েন্স যদি আছে তেতিয়ালে তেওঁ থাকিব লাগিব কেমিষ্ট্ৰি থাকিব লাগিব বটানি আৰু জুলজি থাকিব লাগিব আৰু বটানি যদি কোনবা অনাৰ্স লৈছে তেওঁ থাকিব লাগিব কেমিষ্ট্ৰি আৰু জুলজি কম্বিনেশন থাকিব লাগিব জুলজি টিচাৰ হ'ব বিচাৰে তেওঁৰ কম্বিনেশনত থাকিব লাগিব কেমিষ্ট্ৰি এণ্ড বটানি তো এনে ধৰণে তেওঁলোকে মেনশ্যন কৰি দিছে যে আপোনালোকৰ গ্ৰেজুৱেশ্যনত কি কি সাবজেক্টস থাকিব লাগিব নেক্সট সোশ্যাল ষ্টাডিজৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে ষ্টাডিড এনি 2 সাবজেক্টস আউট অফ হিষ্ট্ৰী জিওগ্ৰাফি ইকনমিক্স এণ্ড পলিটিকেল সায়েন্স ডিউৰিং গ্ৰেজুৱেশ্যন আউট অফ which one must be either history or geography in at least 3 years or 6 semester of course as an elective or main subject and a second subject for at least 1 year or any 2 semester of the course so ইয়াত আপোনালোকক এটা কথা মেনশ্যন কৰি দিছে যে হিষ্ট্ৰী জিওগ্ৰাফি ইকনমিক্স পলিটিকেল এই চাৰিটা সাবজেক্টৰ ভিতৰত যিকোনো দুটা সাবজেক্ট থাকিব লাগিব তাৰে দুটা হিষ্ট্ৰী আৰু জিওগ্ৰাফি 6টা সেমিষ্টাৰ হিষ্ট্ৰী নতুবা জিওগ্ৰাফি 6টা সেমিষ্টাৰতে আপোনাৰ থাকিব লাগিব তাৰ উপৰি আৰু ইলেক্টিভ হিচাপে বা মেইন সাবজেক্ট হিচাপে হওক বা আপোনালোকৰ মাইনৰ সাবজেক্ট হিচাপে হওক আপোনালোকৰ বাকি দুটা যেটো আপোনালোকৰ হিষ্ট্ৰী আৰু জিওগ্ৰাফিৰ পাছত ইকনমিক্স আৰু পলিটিকেল সায়েন্স আপোনালোকৰ যিকোনো ইকনমিক্স আৰু পলিটিকেল সায়েন্স আপোনালোকৰ এটা বছৰ বা দুটা সেমিষ্টাৰ আপোনালোকে অধ্যয়ন কৰিব লাগিব তো এইখিনি চেঞ্জেছ আনিছে গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত বা পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত এইখিনি আপোনালোকে চাব যে এইখিনি আপোনালোকৰ থাকে যিসকল অধ্যয়ন কৰি আছে বা যিসকল আপকামিং শিক্ষক হোৱাৰ মন মেলি আছে বা বিএড পঢ়িম বুলি ভাবি আছে ডিএলএড পঢ়িম বুলি ভাবি আছে এই কথা মনত ৰাখিব লাগিব এই কথা যদি আপোনালোকে মনত ৰাখে তেতিয়াহলে আপোনালোকে অদূৰ ভৱিষ্যতে আপোনালোকৰ কোনো ধৰণৰ সমস্যা হ'ব নেলাগে বা সমস্যা নহয় নেক্সট টিজিটি আৰ্টছৰ ক্ষেত্ৰতো তেনেকৈ কৈছে তেওঁলোকৰ গ্ৰেজুৱেশ্যনত আৰ্টছ থাকিব লাগিব তাৰ উপৰি তেওঁলোকৰ কিছুমান ডিজায়াৰেবল কিছুমান কৈছে যে ইংলিছ আৰু হিন্দী পঢ়াব পৰা কেপাচিটি আপোনালোকৰ থাকিব লাগিব নলেজ অফ কম্পিউটাৰ থাকিব লাগিব নেক্সট আমি প্ৰাইমাৰী টিচাৰটো চাওঁ প্ৰাইমাৰী টিচাৰ তো ইয়াত তেওঁলোকে কৈছে প্ৰাইমাৰী টিচাৰ মিউজিকটোৰ ক্ষেত্ৰত আমি নেচাওঁ প্ৰাইমাৰী টিচাৰ যিবিলাক মেইন প্ৰাইমাৰী টিচাৰ হেতু চাওঁ তো ইয়াত প্ৰাইমাৰী টিচাৰ ইয়াত তেওঁলোকে কৈছে যে আপোনালোকৰ সিনিয়ৰ সেকেন্ডাৰী বা হাই সেকেন্ডাৰী পাস হ'ব লাগিব আৰু লগতে আপোনালোকৰ ডিপ্লোমা অৰ্থাৎ যেটো 2 ইয়াৰ যেটো আপোনালোকৰ ডিএলএড আছে হেতু থাকিব লাগিব হেতু হলে আপোনালোকে পঢ়িব পাৰিব আৰু ইয়াত তেওঁলোকে কৈছে ট্ৰেইনিং টু বি আন্ডাৰগো গন এ পাৰ্সন অৰ্থাৎ যিসকল শিক্ষাৰ্থী ডিএড আছে ডিএড থকা শিক্ষাৰ্থীসকলে
এলিজিবিলিটি লাভ কৰিব কিন্তু তেওঁলোকে ইয়াত কৈছে যে 6 মাহ তেওঁলোকে আকৌ ট্ৰেইনিং কৰিব লাগিব তো এইটো কথা তেওঁলোকে চেঞ্জেছ আনিছে তো এইবিলাক আপোনালোকে চাব ডিএলএডৰ ক্ষেত্ৰত হওক বা বিএডৰ ক্ষেত্ৰত হওক আপোনালোকৰ এইখিনি চেঞ্জেছ লৈ আনিছে তো বিশেষকৈ ইয়াত আমি যদি বেছি চেঞ্জেছ হৈছে সেইটো যদি চাবলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তো এইটো আছিল আপোনালোকক জনাবলগীয়া কথা কিবা যদি জানিবলগীয়া থাকি গৈছে বা কিবা যদি মোৰ ৰৈ গৈছে তেতিয়াহ'লে আপোনালোকৰ যেটো কমেন্ট সেকশন আপোনালোকৰ বাবে লগতে ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজ WhatsApp চেনেলৰ লিংক মোৰ পাৰ্সোনেল মেইল আইডি দিম যত আপোনালোকে মোৰ সৈতে পাৰ্সোনেলি যোগাযোগ কৰিব পাৰিব আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম